বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ GT PGTৰ ছেকেণ্ড মেৰিট লিষ্টৰ বাবে যিসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে আহিছে এখন গুৰুত্বপূৰ্ণ নটিছ। অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, গভৰ্ণমেণ্ট অফ আছাম, ইয়াত লিখিছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ৰিগাৰ্ডিং টেট-কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2024 ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ হিন্দী পেপাৰ 1 held on 19/1/2025 that the candidates who are presently selected for document verification will be able to download their admit card where maximum total marks inclusive of weightage marks will be reflected. Such candidates will have to appear at the designated venue on specific date and time along with required documents as mentioned in the admit card for the document verification. গতিকে আপোনালোকৰ যিসকলে 19 তাৰিখে হৈ যোৱা গ্ৰেজুৱেট টিচাৰ হিন্দী যিহেতু ৰিজাল্ট এতিয়ালৈকে ওলোৱাই নাই, আপোনালোকে ৰৈ আছে অপেক্ষা কৰি। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ডসমূহ উইথ ভেনু আপোনালোকৰ তাত উল্লেখ থাকিব আৰু ইয়াত তাৰিখটো দিয়া হৈছে কেতিয়াৰ পৰা পাৰিব। গতিকে ফাৰ্ডাৰ ইট ইজ অলছ' ইনফৰ্ম ডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এ ছেকেণ্ড লিষ্ট অফ সম অফ দ্য এলিজিবল কেণ্ডিডেটছ against graduate teacher post of teacher 2024 along with the list of selected candidates of graduate teacher Hindi will be displayed in the official website of the Directorate of Secondary Education Assam or that https://madhyamik.assam.gov/in. গতিকে কেৱল যে হিন্দী গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে ছেকেণ্ড লিষ্ট আহিব, মানে ফাৰ্ষ্ট আপোনালোকৰ যিহেতু হিন্দীৰ ক্ষেত্ৰত ফাৰ্ষ্ট লিষ্টেই এখন, আৰু সেই যে 642 তাৰিখে আপোনালোকৰ ৰিজাল্ট শ্ব' হ'ব ৱেবছাইটত তেনেকুৱা নহয়। আৰু কিছুমান কেণ্ডিডেটছ আছে যিসকল গ্ৰেজুৱেট টিচাৰৰ আপোনালোকৰ লিষ্ট প্ৰকাশ পাব। ইয়াত লিখিছে যে এগেইনষ্ট কেৱল গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যিসকল ছেকেণ্ড লিষ্ট আপোনালোকৰ প্ৰকাশ পাব সেইসকলেও আপোনালোকে ৱেবছাইট madhyamik.assam.gov/in আপোনালোকে চাবলৈ পাব। আৰু অনলি দিজ কেণ্ডিডেটছ উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড এণ্ড দে হেভ টু এপিয়াৰ এট দ্য designated venue on specific date and time along with required documents as mentioned in the admit card for document verification. আৰু আপুনি যেতিয়া ৱেবছাইটত দেখিব আপোনাৰ এডমিট কাৰ্ড আহিছে, সকলোৱে কিন্তু আপোনালোকে খুলি চাব যাৰ 0.25 1 2 5 পৰ্যন্ত আপোনালোকৰ আছে কমি আছে, সকলোৱে নিজে আপোনালোকে ৱেবছাইটত যেতিয়া দেখিব এডমিট কাৰ্ড আহি আছে আৰু এডমিট কাৰ্ডত উল্লেখ থকা অনুসৰি আপোনাৰ যি ডকুমেণ্ট বিচাৰিছে, যিহেতু এইখন আহিছে গ্ৰেজুৱেট টিচাৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু হিন্দীৰ ক্ষেত্ৰত যিহেতু ফাৰ্ষ্ট হ'ব, গতিকে তাৰ বাবে উল্লেখযোগ্য নটিছ আপোনালোকে চাব। আৰু ইয়াত স্পেচিফিক ডেটটো উল্লেখ কৰিছে যে দ্য এডমিট কাৰ্ড উইল বি এভেইলেবল ফৰ ডাউনলোডিং ফ্ৰম 4 PM of 25/7/2025 এট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ফৰ ডেট https://madhyamik.assam.gov/in। ইয়াত আপোনালোকে 25 জুলাই তাৰিখৰ পৰা, অৰ্থাৎ আজি 23 তাৰিখ, আপোনালোকে পৰহি 4 বজাৰ পিছৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে দ্বিতীয় তালিকাৰ ডেট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দিছে আৰু হিন্দীৰ ৰিজাল্টসমূহো আপোনালোকে লাভ কৰিব। কেণ্ডিডেটছ উইল হেভ টু লগ ইন বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড ইউজ হোৱাইল ফিলিং আপ অফ দ্য ফৰ্মছ ৱেন এপ্লাইং ফৰ দ্য পোষ্ট। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব পাৰিব। আৰু দ্য চিলেকশ্যন অফ দ্য কেণ্ডিডেটছ ইজ ছাবজেক্ট টু ফুলফিলমেণ্ট অফ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া as prescribed in the advertisement and veracity of the documents as well as declaration made by the candidate. গতিকে সকলো নিৰ্ভৰ কৰিব, আপোনাৰ সকলো চাই ল'ব যেনেকৈ ভেকেঞ্চি আছে সেইমতে আপোনালোকে এডভাৰটাইজমেণ্টত যিসমূহ ক্ৰাইটেৰিয়া আছিলে সেইমতে আপোনালোকক চিলেকশ্যন কৰা হ'ব। আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰি পিনি লগ ইন কৰি ল'ব পাৰিব। আৰু কাৰোবাৰ যদি আপোনাৰ 0.25 কমি আছে বা তেনেকুৱা ধৰণে আপুনি আহিব বুলি নিজৰ নামটো গম পায় কিন্তু আপোনাৰ এডমিট কাৰ্ডটো শ্ব' হোৱা নাই বা কিবা আপোনাৰ টেকনিকেল এৰ'ৰ আহি আছে, টেকনিকেল প্ৰব্লেম পাইছে, তেতিয়া এটা ট'ল ফ্ৰী নাম্বাৰো ইয়াত দিছে। এই ট'ল ফ্ৰী নাম্বাৰটো 10 বজাৰ পৰা 5 বজাৰ ভিতৰত আবেলি, ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত মনডে টু ছেটাৰডে আপোনালোকে এই নাম্বাৰত কণ্টেক্ট কৰি টেকনিকেল ছাপোৰ্ট বিচাৰিব পাৰিব। গতিকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম 30/7/2025 30 জুলাই তাৰিখৰ পৰা। আৰু দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক্স। যদি কিবা আপোনালোকৰ টাইপিং প্ৰিণ্টিং মিষ্টেক্স হৈছে তেনেহ'লে ছেকেণ্ডেৰী এডুকেশ্যন তাৰ বাবে ৰেছপনচিবল নহয়। আৰু এইখন আমাৰ ডাইৰেক্টৰ বাইদেৱে দিছে ডিজিটেলি চাইন কৰি। গতিকে এইখনেই হৈছে উল্লেখযোগ্য জাননী দ্বিতীয় তালিকা নথি পৰীক্ষণ গ্ৰেজুৱেট টিচাৰ সন্দৰ্ভত আৰু হিন্দী ৰিজাল্ট সন্দৰ্ভত। গতিকে আপোনালোকে 25 তাৰিখে আবেলি 4 বজাৰ পিছৰ পৰা নিজৰ ৰিজাল্টসমূহ পাই যাব
আৰু আপোনালোকে 30 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব। গতিকে এই আপোনালোকে পৰহিলৈ 4 বজাৰ পিছত যিসকলৰ অলপ অলপ কমি আছে আপোনালোকৰ ৰিজাল্টসমূহ আৰু হিন্দীৰ বহু অপেক্ষাকৃত ৰিজাল্টসমূহ আহিব। গতিকে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে এটা দ্বিতীয় সুযোগ লাভ কৰিব আৰু হিন্দীৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত যদি পুনৰ তেনেকুৱা অভাৰলেপিং হোৱাৰ চান্স থাকে বা যিমান পাৰি তেনেহ'লে থাৰ্ড এখন লিষ্ট অহাৰো যথেষ্ট প্ৰৱণতা আছে। গতিকে আপোনালোকে যাৰ যাৰ অলপ অলপ কমি আছে আপোনালোকে আশা কৰি ৰাখক আৰু পাৰিলে ছ'চিয়েল মিডিয়াটো আপোনালোকে প্ৰেছাৰটো সৃষ্টি কৰি থাকক। এইখিনিয়ে GTPGT ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত আৰু দ্বিতীয় তালিকা বা তৃতীয় তালিকা সন্দৰ্ভত আমাৰ আপোনালোকক জনাবলগীয়া কিছু ইনফৰ্মেশ্যন। যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছামটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এই সম্পৰ্কত আমি বিভিন্ন ধৰণৰ নতুন আপডেট ইনফৰ্মেশ্যন আপডেট আপলোড কৰিলে ভিডিঅ'ৰ ওপৰত আপোনালোকে ন'টিফিকেশ্যন পাব পাৰে। ধন্যবাদ।